নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজি মই ভাবিলোঁ আপোনালোকৰ লগত এটা মোৰ ব্যক্তিগত আইডিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনেকুৱা পেলনীয়া বটলৰ পৰা আমি কেনেকৈ সুন্দৰকৈ ঘৰখনত সজাব পাৰোঁ দেখুৱাম আজি। গতিকে ভিডিঅ'টো পলম নকৰি মোৰ লগত চাই থাকক। প্ৰথমে এনেধৰণৰ বটল লৈ লৈছোঁ ভালদৰে চাফা কৰি, আৰু ইয়াত ধুনীয়াকৈ যিহেতু ডেক'ৰেশ্যন কৰিম গতিকে এনেধৰণৰ ফেব্ৰিক লৈ লৈছোঁ। আপোনালোকে যিকোনো কালাৰ ল'ব পাৰে। মই এইকেইটা কালাৰ লৈ লৈছোঁ। তাৰপিছত এটা টেপ, এটা গ্লিটাৰ আৰু 3ডাল ব্ৰাছ। তাৰপাছত লৈছোঁ কেইটামান ধৰণৰ পাথৰ যিবিলাক অনলাইন কিনিবলৈ পোৱা যায়, আৰু এখন কেঁচি। অকণমান কপাহো লৈ লৈছোঁ। আপোনালোকে যদি হাতেৰে ব্যৱহাৰ কৰে তেতিয়া নল'লেও হ'ব। এনেদৰে বস্তুকেইটা গোটাই ল'লে ভাল হয়। এতিয়া ক'লা ফেব্ৰিকটো দি মই গোটেই বটলটো আৰ্ট কৰি ল'ম। গোটেই বটলটো কৰিব লাগিব যাতে অকণো জেগা ৰৈ নাযায়। গতিকে মোৰ লগত ভিডিঅ'টো চাই থাকক। এতিয়া ক'লা ফেব্ৰিকটোৱে মই গোটেই বটলটো আৰ্ট কৰিম। আপোনালোকক দেখাই যাম, আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকক। পেইণ্ট কৰাৰ সময়ত এটা কথা মনত ৰাখিব, যাতে আপুনি চাফা কৰা বটলটো একদম শুকাই থাকে, কাৰণ তাত যদি পানী থাকে তেতিয়া পেইণ্টটো পিছলৈ বেয়া হৈ যোৱাৰ চান্স থাকে। গতিকে এই কথাটো মন কৰিব, আৰু চাই গৈ থাকিলে আপোনালোকে নিশ্চয় বুজি পাব মই কেনেকৈ পেইণ্ট কৰিছোঁ। গতিকে চাই থাকক। আমাৰ বটলটো পেইণ্ট কৰা হৈ গৈছে সম্পূৰ্ণৰূপে, আৰু এতিয়া ব্যৱহাৰ কৰিম বগা আৰু ৰঙা ফেব্ৰিক। ইয়াত বিভিন্ন ধৰণৰ ফুল আঁকিম। আপোনালোকে বেলেগো ফেব্ৰিক ইউজ কৰিব পাৰে, আৰু 0 চাইজৰ ব্ৰাছ এটা। সেই মন কৰিব, কাৰণ 0 চাইজৰ ব্ৰাছডাল এইকাৰণে লৈছোঁ, সেইডালে ফুল আঁকিবলৈ অতি সুবিধা হয়। আপোনালোকে মই অঁকাৰ দৰেও ফুল আঁকিব পাৰিব, নহ'লে নিজৰ ইচ্ছামতে ডিজাইন নিজে দিও ফুল আঁকিব পাৰিব। মই এনেধৰণে আঁকিছোঁ। ভিডিঅ'টোত দেখা পাইছেই। যদি ভুল হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব। জাষ্ট মই এটা ট্ৰাইহে কৰিছোঁ, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰায় বটলটোত ফুল অঁকা হৈ গৈছে। এনেদৰে ফুল অঁকাৰ পাছত মাজে মাজে পাত দি দিছোঁ, যাতে বটলটো আৰু বেছি মৰম লাগে দেখিবলৈ। আপোনালোকেও পেলনীয়া বটলবিলাকৰ লগত এনেদৰে আৰ্টৰ কাম কৰিব পাৰে, যাতে আপোনালোকৰ সময়খিনিও অতিবাহিত হয় আৰু এটা সুন্দৰ ধুনীয়া বটলো তৈয়াৰ হৈ যায়। এনেদৰে ঘৰত সজাবও পাৰিব, আৰু নহ'লে কাৰোবাক গিফ্টো দিব পাৰিব। গতিকে মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক।
বটলটোৰ ফুলবিলাকৰ মাজত মই এনেকৈ ক'লা ডট ডট দি দিছোঁ। আপোনালোকৰ ইচ্ছা অনুযায়ী দিব পাৰিব যাতে ফুলবিলাক আৰু বেছি উজ্জ্বল লাগে। আমাৰ বটল তৈয়াৰ হৈ গ'ল। কেনে লাগিলে ভিডিঅ'টো প্লিজ কমেণ্টত ক'বলৈ নাপাহৰিব। ধন্যবাদ।